গঠবন্ধনৰ পলিটিক্সটো গোটেই ভাৰতবৰ্ষতে চলি আছে, আপোনালোকে জানে। এতিয়া NDA, UPA আৰু কিবা কিবি নাম দি মহাগঠবন্ধন এই চব নামৰে গোটেই ভাৰতবৰ্ষতে চলি আছে। 2021 চনতো আমি কংগ্ৰেছৰ লগত BPF, কংগ্ৰেছ, UDF এনেকৈ আমাৰো গঠবন্ধন এটা আছিল। কিন্তু আমি গঠবন্ধনবিলাক একদিন, দুইদিন, 5 দিন বহি কেইবাটাও দলৰ নেতৃত্ব একেলগে বহি পৰ্যালোচনা কৰি তাৰপিছত হয়। মই অখিল গগৈৰ গঠবন্ধনটো বুজি পোৱা নাই। ডেইলি টিভিৰ আগত বহি বহি তেখেতে ডেডলাইন দি দিয়ে আৰু ডেইলি 126টাৰ ধমকি দি দিয়ে তেখেতে। এতিয়া কংগ্ৰেছে বা কেনেকৈ লৈছে মই নাজানো তেখেতে, কিন্তু মোৰ যিটো ধাৰণা, অখিল গগৈৰ গঠবন্ধন কৰাৰ ইচ্ছা নাই। অখিল গগৈ কাৰোবাৰ অক্সিজেন লৈ চলি আছে, এইটো পঞ্চায়ত ইলেকশ্যনত আমি দেখিছোঁ। আৰু অখিল গগৈ এইটো এটা ব্লেকমেইলিং কৰি আছে কংগ্ৰেছক। কংগ্ৰেছৰ যে খুব ভাল এইটো মই নকওঁ, গঠবন্ধনৰ ধৰ্ম পূৰণ কৰাতে কংগ্ৰেছো ব্যৰ্থ। গঠবন্ধনৰ ধৰ্ম পূৰাবলৈ হ'লে মনটো বহল লাগে, আত্মঅহংকাৰটো এৰিব লাগে। এই চব মেটাৰত আমি কংগ্ৰেছক দেখিছোঁ, কংগ্ৰেছো অলপ এই মেটাৰবিলাকত দুৰ্বল। বহল মনৰ পৰিচয় দি সহযোগী পাৰ্টিবিলাকক কিছু চিট এৰি দিয়া, এৰা ধৰা কৰা বা আত্মঅহংকাৰ এৰি দি কংগ্ৰেছৰ এটা মানে সমস্যা হ'ল, বিগত দিনবোৰত কংগ্ৰেছৰ শাসন আছিল, দীৰ্ঘদিন শাসন আছিল। তেখেতসকলে এতিয়াও ভাবি আছে যে এই আমাৰেই, গোটেই আমিয়ে, এইটো আমাৰে সম্পত্তি বা 126টা সমষ্টিৰ মালিক আমিয়ে। এনেকুৱা ধৰণৰ ভাৱটোও কংগ্ৰেছে এৰিব লাগিব। বহল মনৰ পৰিচয় দিব লাগিব, সহযোগী পাৰ্টিবিলাকক বিশ্বাসত লৈ এৰা ধৰা কৰি চিট এৰিব লাগিব, তেতিয়াহে গৈ গঠবন্ধন হয়। এই বস্তুটোত কংগ্ৰেছৰ অলপ কমি আছে, যিটো আমি 2021 কংগ্ৰেছৰ লগত গঠবন্ধন কৰি দেখিছোঁ। আমি তেতিয়া 14-15জন বিধায়ক আছিলোঁ, আমাক মাত্ৰ 14-15খন আসনে দিয়া হৈছিল। তথাপিও আমি সেইখিনি মানি লৈ আমি গঠবন্ধন কৰিছিলোঁ। কিন্তু এতিয়া এইটোত হ'ল এটা ছাইড কংগ্ৰেছৰ, আনফালে অখিল গগৈ যিটো কৰি আছে, অখিল গগৈৰো এই ক্ষেত্ৰত আৰু মানে গঠবন্ধনৰ ধৰ্ম পালন কৰাত জিৰ'। আৰু এনেকুৱা লাগে তেখেতে কাৰোবাৰ অক্সিজেন লৈ চলি আছে, কাৰোবাৰ ইশাৰা ইংগিতত এইবিলাক ডেডলাইন দি আছে, গাইডলাইন দি আছে, থ্ৰেট কৰি আছে, কাৰোবাক ভয় দেখাই আছে। আৰু আল্টিমেটলি গৈ তেখেতে নকৰে। 126খন আসনত কেণ্ডিডেট দি বিজেপিক সহায় কৰিব, এইটো তেখেতৰ মন। আৰু এই কথাটো তেখেতে নিজেও কয় যে কংগ্ৰেছে যদি গঠবন্ধন নকৰে তেতিয়াহ'লে বিজেপিৰ লাভ হ'ব। আপুনি বিজেপিৰ লাভ হ'ব যদি ৰাতিপুৱা উঠিয়ে দেখা মানে ক্ৰক'ডাইল টিয়াৰ্ছ আৰু ভিতৰততো যিহেতু বিজেপিৰ অক্সিজেন লৈ তেখেতে চলি আছে, কিন্তু ৰাতিপুৱা উঠি ৰাতিলৈকে বিজেপিৰ বিৰুদ্ধে আপুনি কথা বাৰ্তা কৈ আছে ওপৰত, ঠিক আছে, মানি ল'লে এইখিনি আপুনি অনেষ্ট। বিজেপিৰ বিৰুদ্ধে আপুনি যিখিনি কথা কৈ আছে অনেষ্ট। আমিও বিচাৰোঁ বিজেপি যাব লাগে অসমৰ পৰা, কোনোপধ্যেই বিজেপি 26ত আহিব নালাগে, এই কথাটো আমি একেবাৰে অন্তকৰণে বিচাৰোঁ। তেতিয়া অখিল গগৈ যদি নিজৰ কথাত অনেষ্ট, আপুনি 126টাত কিয় কেণ্ডিডেট দিব? মানিলোঁ কংগ্ৰেছে আপোনাৰ লগত বুজাবুজি নকৰে, কংগ্ৰেছে আমাকো কৈ দিছে আমাৰ লগত বুজাবুজি নকৰে, সেইবুলি মই 126টাত মই কেণ্ডিডেট দি বিজেপিক লাভ কৰিম নেকি? মই বিচাৰোঁ বিজেপি আহিব নালাগে। 26ত বিজেপি আহিব নালাগে, অন্তকৰণে বিচাৰোঁ। অসমৰ জনতাই বিচাৰে, অসমৰ কৃষকসকলে বিচাৰি আছে, অসমৰ বিজনেছ ছেকশ্যনে বিচাৰি আছে বিজেপি আহিব নালাগে, অসমৰ ছাৰ্ভিচ ছেক্টৰৰ মানুহখিনি বিচাৰি আছে বিজেপি আহিব নালাগে, অসমৰ সংখ্যালঘু দলিত মানুহখিনি বিচাৰি আছে যে বিজেপি আহিব নালাগে। যেতিয়া সৰ্বস্তৰৰ মানুহে বিচাৰি আছে বিজেপি আহিব নালাগে, তেনেস্থলত অখিল গগৈ আপুনি যেতিয়া জানে যে 126খন আসনত কেণ্ডিডেট দিলে কংগ্ৰেছে আপোনাৰ লগত বুজাবুজি নকৰিলে বিজেপিৰ লাভ হ'ব বুলি জানিও আপুনি কিয় তালফাল কৰি আছে 126খন আসনত কেণ্ডিডেট দিয়াৰ কাৰণে? এইটো মোৰ অখিল গগৈৰ প্ৰতি এটা প্ৰশ্ন থাকিল। মই ভাবোঁ তেখেতে কথাটো ক্লিয়াৰ কৰা দৰকাৰ। কংগ্ৰেছে আমাৰ লগতো গঠবন্ধন নকৰি বুলি কৈছে, আমাৰ লগত কংগ্ৰেছে গঠবন্ধন নকৰি বুলি, আমিতো কংগ্ৰেছৰ কোনো গোলাম পাৰ্টি নহয়। গঠবন্ধন নকৰিল আমি, কিন্তু বিজেপিক হৰাব লাগিব বুলি আমি পাৰ্টিকুলাৰ হয়তো কিছু চিটত খেলিম। আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ, কিন্তু অখিল গগৈ এই কথাটো কিয় নকয়? গতিকে অখিল গগৈৰ যি কথা বাৰ্তা তাতেও মোৰ প্ৰশ্ন আছে। আৰু মই নহয়, অকল অসমৰ জনতাৰো প্ৰশ্ন আছে যে অখিল গগৈ কাৰ অক্সিজেন লৈ এইবিলাক কাম কৰি আছে। অখিল গগৈ সঁচাকৈ যদি অনেষ্ট, তেতিয়াহ'লে এইবিলাক তালফাল নকৰি দৰজা বন্ধ কৰি আপোনালোকে যে হোটেল লিলিৰ কাৰবাৰ বহুত কৰিলে, আৰু 2-4বাৰ কৰি লওক না কংগ্ৰেছৰ লগত। এই কথাখিনি মই ক'ব নালাগে, যিহেতু আমি গঠবন্ধনত নাই। কিন্তু যিহেতু আমি বিচাৰোঁ যে বিজেপি আহিব নালাগে, তাৰ কাৰণে হয়তো মই কথাখিনি কৈ আছোঁ। 26ত বিজেপি আহিব নালাগে বুলি মই কথাখিনি কৈ আছোঁ, মোৰ এই পৰামৰ্শখিনি মই ৰাখি আছোঁ। অখিল গগৈ মিডিয়াত আৰু ৰাস্তাত ফুটপাথত তালফাল নকৰি যাৰ লগত গঠবন্ধন কৰিব বিচাৰিছে তেওঁলোকৰ লগত বহি কথা বাৰ্তাখিনি পাতি লওক। যদি মিলিলে ভাল কথা, বিজেপিক খেদিব। যদি আপুনি ভাবে যে গঠবন্ধন নহ'ল, তো বিজেপিক সহায় কৰাকৈ কোনো কাম অখিল গগৈ আপুনি যাতে নকৰে, এই কথাৰ প্ৰতি মোৰ আহ্বান থাকিল অখিলৰ প্ৰতি। নহয়, এতিয়া ফলাফল বা কেনেকৈ অখিল গগৈ যদি সেইখিনি লৈ আত্মসন্তুষ্ট লৈছে মই নাজানো। এতিয়া গুৱাহাটীৰ পৰা আৰম্ভ কৰি আপুনি ধুবুৰীলৈকে যাওক, কেইখন আসন পাইছে অখিল গগৈ? ইমান টকা খৰচ কৰিলে, ইমান ভিৰ জোটালে,
ইমান ফাইনেন্স এতিয়া তেখেতে কৰিল না কাৰোবাৰ পৰা ল'লে না কি কৰিল সেই গোটেইখিনিতো হাতৰ সেইখিনি মানুহে বুজি পায় এই যে অখিল গগৈ এটা আপুনি তেখেতৰ টুইটবিলাক ওলাই চাব আজি 11 নম্বৰ মিটিং কৰিলোঁ আজি 12 নম্বৰ মিটিং কৰিলোঁ একফালে কৈ আছে মই চিৰিয়াছলি ইলেকশ্যন খেলা নাই আনফালে দিনত 11টা 12টা কৰিলৈকে ৰাজহুৱা মিটিং কৰিছে একোটা মিটিঙত মানুহ কিছু গোটাইছে মানুহতো পইচা দিলে গোটাব পাৰি কাৰোবাৰ অক্সিজেনৰ যদি আপুনি সুযোগ লয় সেইখিনি মানুহ গোটাব পাৰে কিন্তু সেইখিনি ভোট লৈ পৰিৱৰ্তন অখিল গগৈৰ নহ'ল কামৰূপ জিলাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে এইটো যদি আপুনি চাই যদি গুৱাহাটী লোকসভা এৰিয়া ইয়াৰ পিছত বৰপেটা লোকসভা এৰিয়া ধুবুৰী লোকসভা এৰিয়া এই তিনিটা লোকসভা এৰিয়াত গৈ অখিল গগৈ ক'ৰবাত বিলাচীপাৰা না ক'ৰবাত এখন পালে ZPC বাকীতো ক'তো পোৱা নাই ইয়াতে আপোনাৰ 100ৰো অধিক জিলা পৰিষদ আসন আছে 20খনৰো বেছি তেখেতে কণ্টেষ্ট কৰিছিলে এই এৰিয়াবিলাকত এখনহে পাইছে গতিকে মই নাভাবোঁ যে অখিল গগৈৰ ৰেজাল্ট ভাল হৈছে ইমান তালফাল কৰি আছিল ইমান মানে ভিৰ জুটোৱা মানে কাৰোবাৰ অক্সিজেন লৈ কৰি আছিল দিনত 11টা মিটিং কৰিছে আসন পাইছে এটা আমি কিন্তু এই বেল্টত 8টা পাইছোঁ আপোনালোকে যি বেল্টৰ কথা কৈ আছে এই বেল্টতে কিন্তু আমাৰ 8টা জিলা পৰিষদ আহিছে বৰপেটাত 2টা জলেশ্বৰত 2টা বীৰসিং জৰুৱাত 2টা ধুবুৰীত 1টা এনেকৈ আমি এই বেল্টতে আমি 8টা জিলা পৰিষদ পাইছোঁ এইটোতো কংগ্ৰেছৰ আভ্যন্তৰীণ কথা মই তাত খুব বেছি নকওঁ তেখেতসকলে কাক সভাপতি পাতে কাক নাপাতে কাক দিব নিদিব এইটো তেখেতসকলে জানিব কিন্তু কংগ্ৰেছৰ এটা হেৰি যে কংগ্ৰেছৰ যিটো সৰ্বভাৰতীয় পৰ্যায়ত যিটো বিপৰ্যয় আৰু অসমত যদি চাই আপুনি যোৱা পঞ্চায়ত ইলেকশ্যনত আপাৰ আছামত কংগ্ৰেছ 0 অখিল গগৈ 0 কংগ্ৰেছো 0 এতিয়া কিন্তু ধুবুৰী লোকসভা এৰিয়া বা লয়াৰ অসমৰ সংখ্যালঘু মানুহখিনি এই কথাখিনি আলোচনা আৰম্ভ কৰিছে আৰু আলোচনা কৰা দৰকাৰ মই এই অঞ্চলৰ যিসকল সচেতন নাগৰিক আছে সেইসকলকো মই আহ্বান জনাম আপোনালোকে কথাটো চিন্তা কৰক য'ত পৰা 40খন আসন কংগ্ৰেছ আনিব লাগিব আপাৰ আছামত তাতে কিন্তু পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছে 0 আসন পালে এই জিলাবিলাকত এখন আসনো নাপালে কংগ্ৰেছে মেজৰিটি বেল্টত অকল মাইনৰিটি বেল্টত কিছু আসন পালে গতিকে গোটেই মাইনৰিটি বেল্টটো যদি কোনো এটা দলৰ দখলত আহে UDFৰ দখলত হওক আৰু কংগ্ৰেছৰ দখলত হওক চৰকাৰটো নহয় চৰকাৰ কৰিবলৈ হ'লে BTDৰ পৰা আসন আনিব লাগিব ডিমা হাছাও কাৰ্বি আংলঙৰ পৰা আসন আনিব লাগিব আপাৰ আছামৰ পৰা আসন আনিব লাগিব ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট শিৱসাগৰৰ পৰা আসন আনিব লাগিব এই আসনবিলাক কংগ্ৰেছ 0 গতিকে এনেকুৱা এটা অৱস্থাত কংগ্ৰেছ যদি অকল মাইনৰিটি বেল্ট লৈ ব্যস্ত থাকে আৰু তেখেতসকলে এটা সিদ্ধান্তত যদি আহিব নোৱাৰে সভাপতি এটাৰ কথা 1 বছৰৰ পৰা চলি আছে যাকে ৰাখে ৰাখক তেখেতসকলৰ আভ্যন্তৰীণ কথা এই সিদ্ধান্তবিলাক কংগ্ৰেছে ঝটপট ল'ব নোৱাৰিলে কংগ্ৰেছে আৰু ক্ষতিগ্ৰস্ত হ'ব এটা কথা এতিয়া চলি আছে এটা ডাঙৰ ইস্যু বাৰে বাৰে সংবাদ মাধ্যমে সুধি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে গৌৰৱ গগৈ প্ৰসংগ পাকিস্তান ভ্ৰমণৰ কথা 15 দিনতকৈ বেছি থাকি আছে প্ৰশিক্ষণ লোৱাৰ কথা গৌৰৱ গগৈ এতিয়ালৈকে এবাৰো কোৱা নাই যোৱা বুলি কিয় কৈ দিয়া নাই কৈ দিলে সকলো ইস্যু এটা বেলেগ এটা হেৰি হৈ যায় সমাধান হৈ যায় চাওক এই মেটাৰটোত মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া যিটো পাকিস্তান লিংক লৈ যিটো আজি ইমান দিনৰ পৰা এটা নাটক চলি আছে এটা এই যে টিভিবিলাকত কিছুমান চিৰিয়েল চলে নহয় কিছুমান মানে এই বহু সাজ বহু কিবা কিবি তেনেকুৱা ধৰণৰ এখন নাটক মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত চলি আছে অসমৰ মানুহে কিন্তু অসমৰ মানুহৰ সময় কিলিং হৈ আছে হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু তেখেতে বিজেপিৰ গভৰ্ণমেণ্ট দিল্লীত দিছপুৰতো হেমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰ হেমন্ত বিশ্ব ডাঙৰীয়াৰ হোম মিনিষ্টাৰ গৌৰৱ গগৈ অসমৰ পৰা হয় ইফালে পাৰ্লিয়ামেণ্টৰ ডেপুটি লিডাৰ হয় গতিকে যদি পাকিস্তান লিংক আছে ISR লগত লিংক আছে কিবা দেশদ্ৰোহীৰ কিবা কেছ বনে তো অমিত শ্বাহ ডাঙৰীয়া আৰু মোদী ডাঙৰীয়া কিয় নিজৰ পাখাৰ তলত ৰাখি পাৰ্লিয়ামেণ্টত তেখেতক ইমান ডাঙৰ ডাঙৰ ভাষণ দিব দিছে এই চব কৰিব দিছে গতিকে মই ভাবোঁ এই কথাখিনি হোম মিনিষ্ট্ৰীয়ে চাব লাগিছিল দিল্লীৰ পৰা এই অতিৰিক্ত দায়িত্ব মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব লৈছে যদি ভাল কথা আপুনি সোনকালে এইটো জল পটপট কৰি দিয়ক না আকৌ ছেপ্টেম্বৰলৈকে অক্টোবৰলৈকে 24 ঘণ্টাত মই অসমৰ হোম মিনিষ্টাৰ হ'লে তেনেকুৱা কিবা মেটাৰ হ'লে 24 ঘণ্টাত ফাইনেল কৰি দিলোহেঁতেন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ